নমস্কাৰ সকলোকে স্বাগতম জনাইছো বহু দিনৰ মূৰত বহু মাহৰ মূৰত মোৰ এটা লং ভিডিঅ' লৈ আশা কৰো ভিডিঅ'টো শেষলৈকে প্লিজ চাব প্ৰথমে কৈ লৈছো ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ পিছতে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চোৱাৰ শেষত কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু বহু দিনৰ মূৰত মানে বহু মাহ হৈ গ'ল লং ভিডিঅ' দিয়া হোৱাই নাই শৰ্ট ভিডিঅ'বিলাক মই আপলোড কৰি থাকোঁ বাৰু আজি ভাবিছোঁ ৰাতিপুৱাৰে পৰা এটা লং ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ জাষ্ট শুই উঠিছোঁ শুই উঠাৰ পিছত এতিয়া ব্ৰাছ কৰিম সকলোবোৰ দেখাম আজি ভাবিছোঁ পাহৰি নাথাকোঁ ভিডিঅ'টো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম ব্ৰাছ ৰেডি কৰি লৈছোঁ এডাল আকুলৰ ব্ৰাছ এডাল মোৰ ব্ৰাছ আমি এতিয়া ব্ৰাছ কৰিম পেলাই দিয়ে তুমি কিবা প্লেট এখন আনা তোমাৰ প্লেট পুৰা বতাহ বলি আছে মই পাহৰি থাকোঁ ভইচ অভাৰ কৰোঁ যে বহুত দিন হ'ল মানে শ্বৰ্ট ভিডিঅ'বিলাক দি আছোঁ নাই শ্বৰ্ট ভিডিঅ'বিলাক দিলেতো ভইচ অভাৰ কৰোঁ এতিয়া যে মই ভিডিঅ' কৰি আছোঁ কিন্তু মই চুপচাপ আছোঁ এতিয়া ঘপকৈ মনত পৰিল কৈ দিলোঁ পাহৰি গৈছোঁ এতিয়া মই চাহ তাহ বাকি মেলি আনিলোঁ মই একদম ৰাতিপুৱাই পুৰা একদম ৰঙা একদম ডাঠকৈ চাহ একাপ খাওঁ সেয়াই তাৰপিছত এতিয়া খাই লওঁ আকুলত ভাল পোৱা বস্তুবোৰ পালে এতিয়া মই চাহকাপ ধুনীয়াকৈ খাই লওঁ ঘৰত মানুহো নাই আজি কোনো নাই এতিয়া আমি অকল আকুল আৰু মই আছোঁ সেইখন ফৰ্কখনে লয় জানো ফৰ্কখন তাত ব্যৱহাৰ কৰে জানো যোৱা স্পুন এখন আনি লোৱা যোৱা
এনেকৈ ৰাতিপুৱাই যদি কৰি নলওঁ মানে দিনটোলৈ থাকিয়ে যায়। সেইকাৰণে ৰাতিপুৱা এবাৰ কৰিলে মানে এই কামখিনি হৈ যায় যে, সেইকাৰণে মই চাফ চিকুণ কৰি দিছোঁ। পাহৰি গৈছোঁ মাজে মাজে কথাবিলাক কৈ থাকিবলৈ। আৰু এয়া আমাৰ বিয়া পালেহিয়ে, বিয়া ভিডিঅ' দিম বাৰু। এয়া বিয়া চিঠি আছে, এইখিনি দিবলৈ আছে এতিয়াও কেইখনমান বাকী এইফালে পূৰা চাফা কৰি ল'লোঁ। চাফা কৰি লৈ এতিয়া এইখন টেবুল আছে, এইখন টেবুল মই এতিয়া চাফা কৰি ল'ম। এইবাৰ এইখন টেবুল চাফা কৰিবলৈ মই লৈছোঁ। তাৰমানে কালি মই কাম একোৱে কৰিব নোৱাৰিলোঁ। কালি অকণমান মোৰ গাটো বেয়া লাগিলে, সেইকাৰণে মানে আজিলৈ চব থোপাই থোৱা হ'লোঁ যে আজি মানে মই একদম পূৰা কৰি থাকিব লগা হৈছে। চব এইখন মানে এখন ফালৰ পৰা চাফা কৰি আনিছোঁ, এফালে মানে চব গোটাই যোৱাৰ নিচিনা হৈছে। এইফালে চাফা কৰি লওঁ। এইখন এতিয়া গ্লাছৰ নহয় যেতিয়া এইখন পানীৰে চাফা কৰিব লাগিব। এখন এইফালে চাফা হৈ গ'ল, ইমানটোতকৈ আৰু বেছি চাফা নহয়। এখন যিহেতু প্লাষ্টিকৰ ডাইনিং এখন ইয়াতে ৰখা হৈছে, ইয়াতকৈ আৰু বেছি চাফা নহয়। এইখন এনেকৈ চাফা কৰি দিছোঁ। মানে একদম অৱস্থা নাই, কাৰণ কালিয়ে মই নিজেই কামবোৰ চব থোপাই থলোঁ। এইফালে দেখিছেনে ক'তো জেগা অকণমান নাই মানে। এইফালে বেচিনতো বাচন মানে ঢেৰ ধুব লগা আছে। পূৰা একদম ক্লিন কৰি দিলোঁ। কেনেকুৱা আছিলে দেখিছিলে নহয়। এতিয়া মই একদম পূৰা চাফা কৰি দিলোঁ। এতিয়া পাকঘৰটো এতিয়া এইটো একদম পূৰা ডান হৈ গ'ল। এতিয়া মই যাওঁ বাহিৰৰ ৰুমকেইটালৈ। দেখিব পাৰে এইফালে এইখিনি ধুলোঁ আৰু এইফালে এইখিনি ধুলোঁ দুটা। এইফালে গোটেই পাকঘৰৰ বস্তু ধুই দিয়া নিচিনাই হ'ল। এইফালে মানে এইটো বাপ লগা যে এনেকৈ পানীটো মানে সৰুকৈ থাকে। এইফালে নাই হ'লেও আৰু এনেকৈ তললৈ উলিয়াই মেলি থৈছোঁ, তেতিয়া শুকালে বস্তুখিনি ভিতৰত থৈ ভাল লাগে। মানে চব বাহিৰখিনি গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া মোৰ ৰুমটো আছে, ৰুমটো মেইন। ৰুমটো মানে চাব নোৱাৰা অৱস্থা। এইফালে এইখন বেড কভাৰ কালি ৰাতি সলাই থলোঁ, এইবোৰ কাপোৰ কানি এইবোৰ মানে আকলৰ খেলা বস্তু। এইফালে বিচনা চকচ কেনেকুৱা কৰি পেলালে দেখিলেনে মোবাইল চাই। এইফালে ব্লেংকেট জপাই নাই, মানে ৰুমটো মানে একদম অৱস্থা নাই। সেইখিনি কালি কাপোৰ ধুই আনি ৰাতি থলোহি। মই কৈছিলোঁ যে কালি মন নগ'ল, একো কাম এটা মানে কৰিবলৈ মন নগ'ল। একোৱেই কাম কৰা নাই কালি, অকল ভাতকেইটা পটাপট বনাইছোঁ আৰু খাই শুই গ'লোঁ তেনেকুৱা। এইফালে কাপোৰ পূৰা তিতি গ'ল। এতিয়া মই পটাপট ৰুমটো চাফা কৰোঁ, তাৰপিছত একদম পূৰা গা চা ধুই মেলি আকৌ লগ পাইছোঁ আপোনালোক। এতিয়া ৰুমটো চাফা কৰি লওঁ, ৰুমটো চাফা কৰি কিমান কেনেকুৱা চাফা কৰিব পাৰোঁ আপোনালোকক দেখাই দিম। তাৰপিছতে গা চা ধুই মেলি আহিম আৰু। এতিয়া ভাত বনাবলৈ আছেই নহয়, ভাত বনাম। এতিয়া আজি মনটো ভাল লাগিছে, ফ্ৰেছ হৈ আছোঁ।
মানে মূৰ চুৰ বিষ চিষ ইমান নাই। তাৰপিছতে এতিয়া ফ্ৰেছ হৈ ধুনীয়াকৈ গা চা ধুই মেলি আহিম, আহি আৰু ভাত বনাম। তাত পেপাৰখন আহি আছে নহয়, পেপাৰখন পঢ়াই নাই, সেইখন পঢ়িব লাগিব। আৰু কাপোৰ ইস্ত্ৰি কৰিবলগীয়া আছে মানে বিয়াৰ কাৰণে, কাপোৰ কানি চব আজি ইস্ত্ৰি কৰি মেলি কমপ্লিট কৰি দিম বুলি ভাবিছোঁ। কাৰণ আৰু দুটা 3টা দিন আছে, বাকী তেনেকৈ যাবগৈ সময়খিনি। সেইকাৰণে আজি ভাবিছোঁ যিমান পাৰোঁ সিমান কাপোৰ ইস্ত্ৰি কৰি সম্পূৰ্ণ শেষ কৰি দিম। আৰু এইফালে মই এতিয়া ৰুমটো পটাপট চাফা কৰি লওঁ দেই। চাফা কৰাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা হৈ আছে। সেইখিনি নাজাপিল আৰু ইস্ত্ৰি কৰিম যে, সেইফালে বাকীবোৰ পূৰা ক্লিন হৈ গ'ল। এইফালে এনেকৈখিনি থৈ দিছোঁ, সদায় থাকে এইখিনি মানে একদম বেলেগ হিলাব নোৱাৰি, কাৰণ গোটেই আঁচলৰ সৰু কাপোৰবোৰ সোমোৱাই থৈছোঁ, ব্লেংকেট সোমোৱাই থৈছোঁ, এইবোৰ এনেকৈ হৈ গ'ল। এতিয়া মই গাটো ধুই লওঁ। সেইফালে গা চা ধুই মেলি আহি গ'লোঁ, এতিয়া ভাত বনাওঁগৈ। আৰু এইফালে পাৰ্চেল এটা আহিছে বোলে, কেনে আনি লওঁগৈ, তাৰপিছতে ভাত বনাম। গা চা ধুই মেলি এতিয়াহে অকণ ফ্ৰেছ লাগিছে, মোৰ দৰৱ পালেহিয়ে হৰ্ণ দি আছে। ঠিক আছে তেনেহ'লে, পাৰ্চেলটো আজি নেদেখাওঁ, আকুলৰ কাৰণে আনিছোঁ বাৰু, সৰু বস্তু এটা বিয়াৰ কাৰণে, পিছত দেখাম। আজি ভিডিঅ'টো মানে কণ্টিনিউ কৰি থাকিম, কিন্তু পাৰ্চেলবিলাক নেদেখাওঁ। মোৰো আহি আছে পাৰ্চেল, আকুলৰো আহি আছে, চবৰে পাৰ্চেল আহি আছে একদম পূৰা এইকেইদিন। ঠিক আছে, মই আনি লওঁগৈ, ৰৈ আছে গেটৰ ওচৰত দেই। এইটোৱে জুখি দিওঁ, আমাৰ 3টা মানুহ হ'লে 2 কাপ দিলে হৈ যায়। আকুলো খাব পাৰে অকণমান ইয়াৰ পৰাই। এইফালে কালিৰে মাংস অকণমান আছে, 2 পিচ খাচী মাংস। কোমোৰা ভাজি বনাম। কোমোৰা ভাজিটো মই দাইলত দিও ভাল পাওঁ, ভাজিও খাই ভাল পাওঁ। এতিয়া মই কাটি লওঁ। এইফালে কাটি ল'লোঁ, এইফালে বনাই আছোঁ কণী বইল। এটা দি দিম আৰু কণী বইল তেনেকৈ চিম্পুলকৈ খাই দিম। এইফালে মাংস অকণমান আছে যে গৰম কৰি দিম। সেইফালেকে এনেকৈ আৰু খুচুৰা মুচুৰাকৈ দেখাই আছোঁ, বৰ ভালকৈ দেখাব পৰা নাই, খুচুৰা মুচুৰাকৈ দেখাই আছোঁ। এইফালে আমাৰ পথাৰ পিছফালে একদম হাল বাইছে আৰু ধুনীয়াকৈ। আমাৰ পথাৰ নহয় বাৰু, আমাৰ নোৰোৱে বা আমাৰ খেতি মানে মাটি নহয় এইখিনি, বেলেগে, কিন্তু হ'লেও আৰু এতিয়া ভাল লাগে। ৰোৱা সময়, দোৱা সময়, হাল বোৱা সময় এইখিনি। হেল্ল' এভৰিৱান, বহুত দেৰি পিছত লগ পাইছোঁ। এতিয়া বাজিছে 1:30 বাজিব এতিয়া। খাই মেলি আজৰি হ'লোঁ, তাৰপিছতে ঘৰ দুৱাৰ আকৌ চাফা চিকুণ কৰি ল'লোঁ। বাচন চাচন ধুব লগা আছিলে, সেইবোৰো ধুই মেলি ল'লোঁ। আৰু এতিয়া আজৰি মানে কি আৰু কাম আছে, মানে কাপোৰ সোপা আছে নহয় ৰ'দত স্পিন কৰি পেলাই ৰ'দত মেলিবলৈ, সেইখিনি এতিয়া মানে একদম মন যোৱা নাই। অকণমান ভাবিছোঁ ৰেষ্ট কৰি লওঁ, কাৰণ ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা মানে একদম অকণো বহা নাই। এতিয়া অকণমান ভাবিছোঁ ৰেষ্ট কৰি লওঁ, আকৌ আকুলৰ লগত অকণমান খেলি লওঁ। সিও নহ'লে বৰ মোবাইল চাই থাকিবলৈ বিচাৰে যে, সেয়াই আৰু। এনেকৈয়ে আজি ভিডিঅ'টো এনেকৈ গৈ থাকিব, কণ্টিনিউ কৰি থাকিম। এতিয়ালৈকে 1:30 বাজিছে, এতিয়ালৈকে কণ্টিনিউ কৰি আছোঁ বাৰু। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কেনেকুৱা পায় কিন্তু একেবাৰে জনাবলৈ নাপাহৰিব, কাৰণ বহুত দিনৰ কোৱা আমি মোবাইল চাবলৈ নাই, আমি মোবাইল চাবলৈ নেযাওঁ।
আমি কো যাম আমি কি যাম কি প্লে স্টেশন যাম ওকে এতিয়া মই বাইক নচলাওঁ দেই কাৰেণ্টটো গ'ল চাগে আকৌ তাৰপিছতে এতিয়া আমি অকণমান আকলে মই খেলিম তাৰপিছতে মই অকণমান এইকেইদিন মোৰ কামটো অকণমান ৰেষ্ট দিছোঁ মোৰ আকৌ হেৰি বেড কভাৰৰ কাম হৈ আছে সেইখিনি কাম কৰি ল'ব লাগিব বাৰু কাম কৰিম কিন্তু আজি মানে নকৰিলেও হ'ব চব কেইটামান খাই লওঁ এতিয়া চুলিখিনি লাহেকৈ শুকাইছে মানে গৰম যে গৰম উঠি থাকিলে মানে চুলিখিনি তিতি থাকিলেও বহুত বেছি গৰম উঠে এতিয়া সেয়াই আৰু ইস্ত্ৰি কৰিবলৈ কাপোৰ ৰ'দত মেলিবলৈ আছে নাই বুলি কামটো নহ'ব নাই বুলি ক'লে আকৌ লগতে আপোনাৰ হেৰি আছে কৰিবলৈ এইটো কাপোৰ ইস্ত্ৰি কৰিবলৈ আছে ইস্ত্ৰি কৰাটোতো গৰমত বৰ অসহ্যকৰ কাম হয় আৰু মই বিশেষকৈ ইস্ত্ৰি কৰি বহুত বেছিয়ে বেয়া পাওঁ কাৰণ ইস্ত্ৰি কৰা কাপোৰ মই ইমান নিপিন্ধোঁ কিন্তু এতিয়া বিয়া বুলি আৰু অকণমান বৰ কাপোৰবিলাক চিলাই অনা হৈছে যে ইস্ত্ৰিটো কৰিব লাগিব মানে প্ৰেছ কৰিব লাগিব সেয়াই ভিডিঅ'টো অকণমান মই ৰেষ্ট কৰি লওঁ আৰু আপোনালোকৰ লগত খেলিবলৈ সি ৰৈ আছে খেলি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ বহুত দেৰি পিছত আকৌ লগ পাইছোঁ এইফালে আকলৈ কি খুলিছা তুমি মই কাপোৰ পিন্ধো কৈছো কেলে কাপোৰ পিন্ধা মই এতিয়া মই বিজুৱাইতে ঘৰে ওই প্লেন ভাই নিবা ডাঙৰ কথা হ'ব তই এনেকৈ চাওঁ মই বিজুৱাইতে ঘৰে আকুল বোলে বিয়া ঘৰলৈ পাক এটা মাৰে দেউতাকৰ লগত এতিয়া যাবলৈ মানে একদম কাপোৰ নহয় চব কাপোৰ নিপিন্ধে নহয় ইমান গৰমত মই উলিয়াই দিছোঁ ৰ'বা এই হোৱাইট কালাৰ টি চাৰ্টটো নিপিন্ধিবা সেইটো বিয়াত পিন্ধিবলৈ আনি থৈছোঁ এইবোৰ থোৱা বেলেগ পিন্ধি যোৱা এনেই চিম্পুলকৈ যোৱা সেইবোৰ নিপিন্ধিলেও হ'ব হা এই চিম্পুলকৈ যোৱা একদম কাপোৰ মানে ক'ৰবালৈ যোৱা বুলি ক'লে ঘৰত মানে পিন্ধি থকা কাপোৰবোৰ চাফাকৈ থাকিলেও মানে সি ক'তটো নাযায় সি মানে কিবা এটা পিন্ধিবই মানে নতুন কাপোৰ এতিয়া মই কাপোৰখিনি ধুই মেলি থৈ আহিছোঁ মানে স্পিন কৰি থৈ আহিছোঁ মেলিমগৈ আৰু ৰ'দটো আছে এতিয়া বাজিছে 4:30 শুকাই যাব ইমান চিন্তা নাই তাৰপিছতে সেই আৰু এতিয়া আকুলো যদি এতিয়া আমি দুটাই আছিলোঁ আকুল আৰু মই আছিলোঁ এওঁ ফোন কৰিছে যে আকুল যাবনে নাযায় ওলাই আছে সি একদম এতিয়া যাব এতিয়াতো আৰু মই আৰু অকলশৰীয়া হৈ যাম বহুত সময়ৰ কাৰণে কৈছোঁ আৰু বেছি দেৰি নাৰাখিবা বোলো মানে ভাল নালাগে ই নাথাকিলে ইয়াৰ লগত কাজিয়াও কৰি থাকোঁ আকুলৰ লগত আকৌ ইফালে সিফালে মানে খঙো কৰি থাকোঁ তাক আকৌ নাথাকিলেও ভাল নালাগে নহয় মই একদম নেৰোঁ যে তাক একেবাৰে এৰি পোৱা নাই সেইকাৰণে ক'ৰবালৈ গ'লেও মানে বেছি সময়ৰ কাৰণে মই ৰাখিবলৈ বেয়াই পাওঁ নিজে বহুত মানে বৰ হৈ যাওঁ সেইটো কথা এইফালে কাপোৰখিনি স্পিন কৰি লওঁ আমাৰ দুটাত আকৌ এইটোত স্পিন কৰোঁ আৰু এই ভিতৰত থকাটোত ইয়াত থকাটোত এইখিনি ধুওঁ মানে এই অকণমান দুইটাই খেলি মেলি হৈছে ইয়াৰ এইটো বেয়া হৈছে তাৰ স্পিন কৰাটো বেয়া হৈছে সেইকাৰণে ভিতৰত স্পিন নকৰোঁ বাহিৰতো স্পিন কৰোঁ আহা কাপোৰ পিন্ধি ল'বা আহা ইয়াক উলিয়াই থৈ দিওঁ দেউতাক আহিব আৰু বাহিৰে লৈ যাব মই তেতিয়া ইস্ত্ৰি কৰিব পাৰিম কাপোৰবোৰ কৈয়ে আছোঁ কিন্তু কৰা হোৱাই নাই ইয়াৰ লগত লাগি থাকোঁতে আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিছোঁ লগ পাম নতুন ভিডিঅ'ৰ সৈতে একদম খুব সোনকালে ভাবিছোঁ ডেইলি ভ্লগবিলাক লং ভিডিঅ'ৰ যোগেদি দিবলৈ চেষ্টা কৰিম আৰু এতিয়া মই ঘৰত আকুলটো নাই গম পাইছে এতিয়া মই কাপোৰখিনি প্ৰেছ কৰি লওঁগৈ বহুত চাগে ভিডিঅ'টোত চাগে কেইবাবাৰো ক'লোঁ কিন্তু এবাৰ ফাইনেলি মই কৰি লওঁগৈ কাপোৰখিনি প্ৰেছ কৰি লওঁগৈ সি অহাৰ আগতে কাৰণ ইস্ত্ৰিবিলাক ভয় লাগে ন কাৰেণ্টৰ বস্তুবিলাক সিহঁতৰ লগত থুই থাকিবলৈ আৰু এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কি দেখালোঁ কি নেদেখালোঁ নাজানো মুঠতে কেৱল ভিডিঅ' এটা বনাই দিবলৈ চেষ্টাহে কৰিলোঁ আৰু মই ভাবিছোঁ একদম যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে মানে বহুত বাঢ়িছে মোৰ বাবে সেই তাৰ বাবে বহুত বেছি ধন্যবাদ সকলোকে আৰু আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ সকলোকে ধন্যবাদ